আইডি নম্বৰ লাগিব মোৰ বাইদেউৰ হে আছে মই কৈ পৰা দি মই ডকুমেণ্ট 3-4 দিও আদিৰ পৰা দিয়ে অনুৰে আখিনি পুৰাম আৰু এক পইচা ভৰিব মই পইচা নাপাওঁ তাক মই হামদাম মই কৰিম তাক কম্পালেন মই কৰিম বস্তুগুলা দিছে তো ওগুলা দিব লাগে ন আৰু দিতে কোনো হেৰি করছে সুন্দর মানুষে মই এইখিনিতে ক'ব বিচাৰিম যে চৰকাৰে মানে নিজাববীয়াকৈ এই আঁচনিখিনি আমাক ভাল লগাবৰ কাৰণে দিছে হয় ঠিকেই, কিন্তু আচল ক'বলৈ গ'লে যিটো সমস্যা আমাৰ আজি আমি দা দৰমাকে আদি কৰি বা খোৱা পানীকে বা ৰেচন এইখিনি এসোপা আছেই, এইখিনি সমস্যাত আমি জৰ্জৰিত আছোঁ। এতিয়া আজি তাৰিখত চৰকাৰে আমাক হয়তো স্কুলো দিছে, হয়তো ৰাস্তাও দিছে, এইখিনি ৰাস্তা হৈছে, সেইখিনি আমাৰ মৌলিক অধিকাৰ, আমি সেইখিনি আমি পাব লাগে, আমি পাইছোঁ, কিন্তু কাম কৰি যদি এজন শ্ৰমিক হিচাপে যিখিনি আমাৰ আচল মৌলিক অধিকাৰ শ্ৰমিক হিচাপে সেইখিনি আমি পোৱা নাই, কাৰণ আমি দৰমহাটো পোৱা নাই, আমি মানে ৰেচন পোৱা নাই। আজি 2-3 বছৰৰ পৰা আমি চাহপাত এমুঠি, আমি চাহ বাগানত কাম কৰি পেলাই চাহপাত এমুঠি খাবলৈ পোৱা নাই। গতিকে এনেধৰণৰ ব্যৰ্থতাই চৰকাৰক মানে খুব মানে এটা হেৰি কৰিছে, যিটো নেকি আমি আজি মানে জৰ্জৰিত হৈছোঁ, আমাৰ চাহ শ্ৰমিকসকলে জৰ্জৰিত হৈছোঁ। আজি আমি মানে এই ক্ষেত্ৰত আমি চিন্তা কৰিবলৈ বাধ্য হৈছোঁ যে এই চৰকাৰৰ দ্বাৰাই আমাৰ আচল স্থায়ী সমাধান নহ'ব, আমি বিকল্প কিবা চিন্তা কৰিব লাগে। আমি উন্নয়ন বুলি ক'লে আচলতে কিছু উন্নয়ন হৈছে, আংশিক উন্নয়ন হৈছে, নোহোৱাকৈ থকা নাই। ৰাস্তা বাগিচাবিলাকত বিদ্যালয় হৈছে, ৰাস্তা বনিছে, কিন্তু কথা হ'ল কি সেইবিলাক সমস্যা সমাধান কৰিব পাৰিলে চৰকাৰখনক আমি সফল বুলি ক'ব নোৱাৰোঁ। কাৰণ কেলৈ আমি দেখিবলৈ পাইছোঁ যে অসম চাহ নিগমৰ যি দুৰৱস্থা আমি তাত চাইছোঁ যে দীপাৱলীৰ দিনাখন, দুৰ্গা পূজাৰ দিনাখন মানুহে হাতত প্লে কাৰ্ড লৈ পেলাই চিঞৰিব লগা হৈছে যে আমাক ন্যায় লাগে, আমাৰ ভাতটো লাগে, ভাত যিখিনি আমি কাম কৰা উপাৰ্জন বিচাৰি পেলাই তেওঁলোকে মৰিনী থানাত গৈ পেলাই চিঞৰিব লগা হৈছে। সেই তেনেকুৱা অৱস্থাত আমি কেনেকৈ ক'ম যে এখন চৰকাৰ সফল হৈছে বুলি? আচলতে কথাবোৰ এনেকুৱা হৈছে, যিদিনাখন আমি ইয়াত যেতিয়া অসম চৰকাৰৰ বিৰুদ্ধে আমি চিঞৰিবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ ইয়াত যিজন সাংসদ আমি দেখিবলৈ পাওঁ যে অসমত তেওঁৰ খুব চৰ্চিত নাম হৈ আছে গৌৰৱ গগৈ নাম, আৰু যি যোৰহাটৰ সাংসদ বুলি, তেওঁকো কিন্তু আমি আজিলৈকে দেখি নাপালোঁ। সেইকাৰণে আচলতে আমি বিমূৰত পৰিছোঁ, কাক মানে এতিয়া চাম আমি? না বিজেপিক যদি আমি নাচাওঁ, কংগ্ৰেছক আমি ক'ব নোৱাৰোঁ যে এইজনে আমাক কিবা কৰিব। সেইকাৰণে আমি আচলতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি এটা কথা চিন্তা কৰি আছোঁ যে আমি নিজৰ দল, নিজৰ মানুহ, নিজৰ দল এটা তৈয়াৰ কৰিব আমি বিচাৰি আছোঁ মানে খুব সোনকালে। মোৰ বাইদেউৰ হে আছে মই কৈ পৰা দি মই ডকুমেণ্ট 3-4 দিও আদিৰ পৰা দিয়ে অনুৰে আখিনি পুৰাম আৰু এক পইচা ভৰিব মই পইচা নাপাওঁ তাক মই হামদাম মই কৰিম তাক কম্পালেন মই কৰিম বস্তুগুলা দিছে তো ওগুলা দিব লাগে ন আৰু দিতে কোনো হেৰি করছে সুন্দর মানুষে মই এইখিনিতে ক'ব বিচাৰিম যে চৰকাৰে মানে নিজাববীয়াকৈ এই আঁচনিখিনি আমাক ভাল লগাবৰ কাৰণে দিছে হয় ঠিকেই, কিন্তু আচল ক'বলৈ গ'লে যিটো সমস্যা আমাৰ আজি আমি দা দৰমাকে আদি কৰি বা খোৱা পানীকে বা ৰেচন এইখিনি এসোপা আছেই, এইখিনি সমস্যাত আমি জৰ্জৰিত আছোঁ। এতিয়া আজি তাৰিখত চৰকাৰে আমাক হয়তো স্কুলো দিছে, হয়তো ৰাস্তাও দিছে, এইখিনি ৰাস্তা হৈছে, সেইখিনি আমাৰ মৌলিক অধিকাৰ, আমি সেইখিনি আমি পাব লাগে, আমি পাইছোঁ, কিন্তু কাম কৰি যদি এজন শ্ৰমিক হিচাপে যিখিনি আমাৰ আচল মৌলিক অধিকাৰ শ্ৰমিক হিচাপে সেইখিনি আমি পোৱা নাই, কাৰণ আমি দৰমহাটো পোৱা নাই, আমি মানে ৰেচন পোৱা নাই। আজি 2-3 বছৰৰ পৰা আমি চাহপাত এমুঠি, আমি চাহ বাগানত কাম কৰি পেলাই চাহপাত এমুঠি খাবলৈ পোৱা নাই। গতিকে এনেধৰণৰ ব্যৰ্থতাই চৰকাৰক মানে খুব মানে এটা হেৰি কৰিছে, যিটো নেকি আমি আজি মানে জৰ্জৰিত হৈছোঁ, আমাৰ চাহ শ্ৰমিকসকলে জৰ্জৰিত হৈছোঁ। আজি আমি মানে এই ক্ষেত্ৰত আমি চিন্তা কৰিবলৈ বাধ্য হৈছোঁ যে এই চৰকাৰৰ দ্বাৰাই আমাৰ আচল স্থায়ী সমাধান নহ'ব, আমি বিকল্প কিবা চিন্তা কৰিব লাগে। আমি উন্নয়ন বুলি ক'লে আচলতে কিছু উন্নয়ন হৈছে, আংশিক উন্নয়ন হৈছে, নোহোৱাকৈ থকা নাই। ৰাস্তা
বাগিচাবিলাকত বিদ্যালয় হৈছে, ৰাস্তা বনিছে, কিন্তু কথা হ'ল কি সেইবিলাক সমস্যা সমাধান কৰিব পাৰিলে চৰকাৰখনক আমি সফল বুলি ক'ব নোৱাৰোঁ। কাৰণ কেলৈ আমি দেখিবলৈ পাইছোঁ যে অসম চাহ নিগমৰ যি দুৰৱস্থা আমি তাত চাইছোঁ যে দীপাৱলীৰ দিনাখন, দুৰ্গা পূজাৰ দিনাখন মানুহে হাতত প্লে কাৰ্ড লৈ পেলাই চিঞৰিব লগা হৈছে যে আমাক ন্যায় লাগে, আমাৰ ভাতটো লাগে, ভাত যিখিনি আমি কাম কৰা উপাৰ্জন বিচাৰি পেলাই তেওঁলোকে মৰিয়নি থানাত গৈ পেলাই চিঞৰিব লগা হৈছে। সেই তেনেকুৱা অৱস্থাত আমি কেনেকৈ ক'ম যে এইখন এইখন চৰকাৰ সফল হৈছে বুলি? আচলতে কথাবোৰ এনেকুৱা হৈছে, যিদিনাখন আমি ইয়াত যেতিয়া অসম চৰকাৰৰ বিৰুদ্ধে আমি চিঞৰিবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ ইয়াত যিজন সাংসদ আমি দেখিবলৈ পাওঁ যে অসমত তেওঁৰ খুব চৰ্চিত নাম হৈ আছে গৌৰৱ গগৈ নাম, আৰু যি যোৰহাটৰ সাংসদ বুলি, তেওঁকো কিন্তু আমি আজিলৈকে দেখি নাপালোঁ। সেইকাৰণে আচলতে আমি বিমূৰত পৰিছোঁ। কাক মানে এতিয়া চাম আমি? না বিজেপিক যদি আমি নাচাওঁ, কংগ্ৰেছক আমি ক'ব নোৱাৰোঁ যে এইজনে আমাক কিবা কৰিব। সেইকাৰণে আমি আচলতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি এটা কথা চিন্তা কৰি আছোঁ যে আমি নিজৰ দল, নিজৰ মানুহ, নিজৰ দল এটা তৈয়াৰ কৰিব আমি বিচাৰি আছোঁ মানে খুব সোনকালে।